সন্মানীয় আজিৰ অনুষ্ঠানৰ সঞ্চালক মহোদয় কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়া আৰু গীতালী মহন্ত বাইদেউ লগতে DHSK কলেজ, DH কলেজ, ডিব্ৰুগড় সাহিত্য সভা, নলবাৰী সাহিত্য সভা আৰু লখিমপুৰ OPD কলেজৰ উদ্যোগত অসমৰ যুৱ প্ৰজন্মৰ সৈতে হেঁপাহেৰে এখন্তেক শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি দক্ষিণ কোৰিয়াৰ সিউলৰ য়নচে বিশ্ববিদ্যালয়ৰ IRCCৰ গৱেষক উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তিসকল এই কাৰ্যসূচী আগবঢ়াই নিবলৈ সঞ্চালক মহোদয় আৰু সঞ্চালিকা মহোদয়াক অনুৰোধ জনালো। উদ্দেশ্য ব্যাখ্যা আগবঢ়াব ডিব্ৰুগড় সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক। আজি দক্ষিণ কোৰিয়াৰ য়েনচেই বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বিদ্যুৎ বিকাশ গোস্বামীয়ে আমাৰ সৈতে মত বিনিময়ত অংশগ্ৰহণ কৰিব। আমাৰ বাবে অতি গৌৰৱৰ বিষয় যে দক্ষিণ কোৰিয়াৰ সিউলস্থিত য়নচেই বিশ্ববিদ্যালয়ৰ IRCC গৱেষক অধ্যাপক গোস্বামী ডাঙৰীয়াই অসমৰ যুৱ প্ৰজন্মৰ সৈতে হেঁপাহেৰে অখন্তেক শীৰ্ষক এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ প্ৰতি বক্তৃতা প্ৰদান কৰিব। আৰু আমি ইতিমধ্যে ডিব্ৰুগড় সাহিত্য সভাই শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়া ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে বিভিন্ন অনুষ্ঠানৰ সৈতে যুটীয়াভাৱে এনে বহুতো অনুষ্ঠান আয়োজন কৰি ইতিমধ্যে আমি সফল হৈছো। মই ৰাতুল এগৰাকী খুব কষ্ট কৰা ডিব্ৰুগড়ৰ এগৰাকী সাংবাদিক লেখক আৰু বহুকেইটা বঁটা ইতিমধ্যে সন্মানিত হৈছে। নিউজিলেণ্ডৰ পৰা আমাৰ ৰঞ্জিত কলিতা তেওঁ সংযুক্ত হৈছে। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মই দেখিছোঁ যে সংযুক্ত হৈ আছে। উদ্বোধন কৰিব ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ছাৰে উপাচাৰ্য BSS ৰাজ্যিক বিশ্ববিদ্যালয় আৰু পৰিচয় দাঙি ধৰিব ডক্টৰ কবিতা চৌধুৰী। পৃথিৱীৰ প্ৰান্তে প্ৰান্তে থকা প্ৰবাসী সন্মানীয় অসমীয়া আমাৰ ভাই ভনীসকল লগতে উপস্থিত সমূহ সজ্জনবৰ্গ, আচলতে ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ে যি এই সুগন্ধিময় যাত্ৰাৰ আৰম্ভ কৰিছে তাৰ সুবাসত আমি সকলোৱে সুবাসিত হৈছোঁ। তাৰ সুবাসে সমগ্ৰ পৃথিৱীতে সকলোকে উপকৃত কৰিছে, যুৱ চামক বিশেষভাৱে বাট দেখুৱাইছে আৰু সকলো শ্ৰেণীৰ লোককে লোকৰ মানসিক, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক দিশক আলোড়িত কৰি এই অনুষ্ঠানটিয়ে এক বিশেষ ভূমিকা পালন কৰিছে, বিশেষ ধাৰা এটাৰ সৃষ্টি কৰিছে। আজি অনুষ্ঠানৰ শুভ উদ্বোধক হিচাপে আমন্ত্ৰিত হৈছে শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া। তেখেত নতুনকৈ স্থাপন কৰা বীৰংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য। অসমৰ বৌদ্ধিক সমাজত তেখেতৰ নাম বিশেষভাৱে পৰিচয় কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। উদ্বোধন আমাৰ ইতিমধ্যে জ্যোতিপ্ৰসাদ শইকীয়া ছাৰৰ বিষয়ে কৈছে আৰু শইকীয়া ছাৰৰ বক্তৃতা আমি শুনি থাকিলে আচলতে শুনি থাকিবৰ মন যায়। ছাৰক মনৰ অনুভৱ প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি আবেলিটো প্ৰকৃতাৰ্থতে মানুহ ভাল পোৱা আৰু সমাজ ভাল পোৱা এচাম মানুহৰ সান্নিধ্যত নিজৰ জীৱনটো উজ্জীৱিত কৰাৰ এটা পথ বিচাৰি পাইছোঁ। গতিকে এই যে আমি মানুহখিনি গোট খুৱাইছোঁ বা আপোনালোকৰ প্ৰচেষ্টাত যে অৰঙে দৰঙে থকা পৃথিৱীৰ বিভিন্ন মানুহখিনিক একত্ৰিত কৰি মানুহ আৰু সমাজৰ সম্পৰ্কে চিন্তা কৰিব পৰা এটা সুস্থ পৰিৱেশ আপোনালোকে দিছে, তাৰ বাবে আমি নিশ্চয় কৃতজ্ঞ। আৰু এনে এটা সুবিধা প্ৰদান কৰি এই যে এখন পৰিহিত সমাজ নিৰ্মাণ কৰিবৰ কাৰণে ইচ্ছুক বা আগ্ৰহী ব্যক্তিসকলক আপোনালোকে একত্ৰিত কৰিছে, ইয়াৰ বাবে আপোনালোকক কোনো ভাষা বা শব্দৰে আপুনি ধন্যবাদ জনাব নোৱাৰো। যিয়ে নহওক, অসমৰ যুৱ প্ৰজন্মৰ হেঁপাহেৰে নামৰ এই অনুষ্ঠানটিত ডিব্ৰুগড় সাহিত্য সভা, কানৈ মহাবিদ্যালয়, BS মহাবিদ্যালয়, নলবাৰী সাহিত্য সভাত এই সকলোৱে লগ লাগি ডক্টৰ বিদ্যুৎ বিকাশ গোস্বামী নামৰ এই ব্যক্তিজনক আমাৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছে, মত বিনিময় কৰিছে। তাতকৈ ভাল খবৰ আজিৰ সময়টো বা আজি আবেলিটোৰ কাৰণে একো থাকিব নোৱাৰে। যিয়ে নহওক, যেতিয়াই যুৱৰ কথা আহে
তেতিয়াই মোৰ মনৰ মাজত সদায় এটা কথা ভাবোঁ যে সাধাৰণতে যেতিয়া আমাৰ সমাজ জীৱনৰ লগত সংপৃক্ত হৈ থকা কথা বতৰাবিলাকৰ লগত যেতিয়া আলোচনা হয় তেতিয়াই ইউথৰ বা যুৱকসকলৰ প্ৰসংগই খুব গুৰুত্ব পায়। আৰু দেখা যায় যে বিজ্ঞানীসকলে হওক বা সাধাৰণ মানুহ হওক বা সমাজ সংস্কৃতি আৰু সদ্ভাৱ উত্তৰণৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা যিসকল ব্যক্তি, সেইসকল ব্যক্তিও মাজে মাজে এই যুৱকসকলক কেতিয়াবা খুব অতিমাত্ৰা আৱেগিক বা হাইলি ইমোচনেল বা তেওঁলোকে খুব ৰিস্ক টেকিং বিহেভিয়াৰ বা খুব ভালনাৰেবল বা এনেধৰণৰ তেওঁলোকক মানে বা ভৱিষ্যতৰ তেওঁলোক শক্তি এনে বিভিন্ন দৃষ্টিকোণৰ পৰা তেওঁলোকক আলোচনা কৰা হয়। বেচিকেলি মই ভাবোঁ যে এই যেতিয়া আমি যুৱ বুলি কওঁ, যুৱ বুলি ক'লে মোৰ কেইটামান শব্দই মোৰ মনৰ মাজত ঠাই লয়, অৰ্থাৎ মনৰ মাজতে ছটফটাই থকা শব্দকেইটাই হ'ল ক্ৰিয়েটিভিটি, ইনোভেটিভনেছ আৰু চিয়াৰফুলনেছ। এই তিনিটা শব্দই মোৰ মনৰ মাজত ঠাই লয়। গতিকে বিভিন্ন ক্ষেত্ৰত কোনোবাই বিজ্ঞান, কোনোবাই প্ৰযুক্তি, কোনোবাই সাহিত্য, কোনোবাই কলা, কোনোবাই বিভিন্ন ক্ষেত্ৰত এই ক্ষেত্ৰখন যিয়ে নহওক, এই ক্ষেত্ৰখনত এই যে সৃষ্টিমূলক ক্ৰিয়েটিভিটি, ইনোভেটিভনেছ, চেয়াৰফুলনেছ এই কথাবিলাকৰ ওপৰত গুৰুত্ব দি সমাজখন পৰিহিতৰ ওপৰত নিৰ্মাণ কৰিবৰ কাৰণে নিজৰ প্ৰচেষ্টাৰে নিজৰ ক্ষেত্ৰত অৰিহণা যোগাইছে। তাতকৈ আৰু ভাল কথা একো থাকিব নোৱাৰে। গতিকে নিশ্চিতভাৱে এই সময়খিনিত যদি কোনোবা এজনে গৱেষণা কৰিছে, কোনোবা এজনে লিখিছে, কোনোবা এজনে মানুহৰ লগত সুসম্পৰ্ক স্থাপন কৰিব পৰা পৰিৱেশ নিৰ্মাণ কৰিছে বা কোনোবা এজনে আধ্যাত্মিক বা নৈতিক বা অন্যান্য দিশবিলাকৰ ক্ষেত্ৰত সামাজিক এটা কাঠামো তৈয়াৰ কৰিব পাৰিছে, এই প্ৰত্যেকজন মানুহে মূলতঃ এখন পৰিহিত সমাজ নিৰ্মাণ কৰিবৰ কাৰণে অৰিহণা যোগাইছে। আৰু তেওঁলোকে এখন ভৱিষ্যত মানে সমাজ নিৰ্মাণ কৰিবৰ কাৰণে সদায় চিন্তা কৰিছে। আৰু তাতে যদি আমাৰ এই যুৱকসকলে, যিসকলক আমি ভৱিষ্যতৰ শক্তি বুলি কওঁ, যিসকলৰ আটাইতকৈ সৃষ্টিশীল মনৰ যিসকল গৰাকী, তেখেতলোকৰ এই শক্তিখিনি বিষয়ে যদি আমি আলোচনা কৰিব পাৰোঁ বা এই শক্তিৰ জৰিয়তে এইসকল ব্যক্তিয়ে, এই নিৰ্দিষ্ট বয়সৰ ব্যক্তিসকলে নিজৰ ক্ষেত্ৰখনত কেনেধৰণে অৰিহণা আগবঢ়াব পাৰিছে, এই কথা বতৰাবিলাক যদি আমি জানিব পাৰোঁ, তেতিয়াহ'লে ইয়াতকৈ আৰু ভাল কথা বা ভাল খবৰ একো থাকিব নোৱাৰে। মোৰ ভাল লাগিছে কাৰণ ময়ো ডক্টৰ বিদ্যুৎ বিকাশ গোস্বামী নহয়, সমগ্ৰ ভাৰতবৰ্ষত শশী শইকীয়াহঁতৰ উদ্যোগত যি প্ৰচেষ্টা লৈছে যে কোনে কি কৰি আছে আমি জনাৰ খুব হাবিয়াস হয়। কোনোবা যুৱক এজনে যেতিয়া কিবা এটা কাম কৰে ভাল লাগি যায়। আমি জীয়াই থাকিম কিমান দিন? আমিতো 1000 বছৰ জীয়াই নাথাকো। যিকেইটা দিন জীয়াই আছো, যিখিনি সময় পাইছো, এইখিনি সময় যদি মানুহৰ সুখ শান্তিৰ লগত সংপৃক্ত হ'ব পাৰোঁ, আনৰ কাৰণে যদি কিবা এটা কৰিব পাৰোঁ, কাৰণ আনক ভাল লাগিলে আমাৰো ভাল লাগিব। সেইকাৰণে মই যুৱকসকলক সদায় আহ্বান কৰোঁ যে তোমালোক ধূপকাঠি হ'ব নালাগে, সকলোৱে হীৰা হোৱা, নিজে উজ্জ্বল হোৱা আৰু লগতে আনকো উজ্জ্বল কৰি থৈ যোৱা। আজি এই বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তি অসমৰ সুযোগ্য সন্তান, বৰ্তমান দক্ষিণ কোৰিয়া য়েনচেই বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপক ডক্টৰ বিদ্যুৎ কুমাৰ গোস্বামী চমু পৰিচয় আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। তেজপুৰত জন্মগ্ৰহণ কৰা ডক্টৰ গোস্বামী কলেজীয়া শিক্ষা তেজপুৰত গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত MSc পাছ কৰাৰ পিছত ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰপলজিকেল মেটেৰিয়লজি ইউনিভাৰ্চিটি অফ পুনেত 2009 চনৰ পৰা 2014 চনলৈকে গৱেষণাৰ যোগেদি তেখেতে PhD লাভ কৰে। 2014 চনৰ পৰা 2017 চনলৈ ইউনিভাৰ্চিটি অফ ভিক্টোৰিয়াই কেনেডাত তেখেতে পোষ্ট ডক্টৰেল ফেল' হিচাপে বৰ্তি থাকে। তাৰ পৰৱৰ্তী সময়ত 1917 চনৰ পৰা 1919 চনলৈকে নিউয়ৰ্ক ইউনিভাৰ্চিটি আবুধাবি UAE প্ৰটোটাইপ ক্লাইমেট মডেলিঙত পোষ্ট ডক্টৰেল এছ'চিয়েট হিচাপে তেখেতে ব্ৰতি থাকে। ডক্টৰ বিদ্যুৎ বিকাশ গোস্বামী মই অনুৰোধ কৰিছোঁ বক্তব্য ৰাখিবৰ কাৰণে। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ দাস এগৰাকী বিশিষ্ট লেখক, খুব জনপ্ৰিয় লেখক, খুব লিখে। সকলোকে মই শুভেচ্ছা জনাই আমাৰ মূল বক্তৃতা অনুষ্ঠানত যাব বিচাৰিছোঁ যে অসমৰ যুৱক যুৱতীৰ সৈতে যি আশা কৰি আছে হেঁপাহৰ এখন্তেক কথা পাতিবৰ কাৰণে বিদ্যুৎ বিকাশ গোস্বামী, দক্ষিণ কোৰিয়া। ধন্যবাদ ইমান ধুনীয়াকে চিনাকি কৰাই দিয়াৰ বাবে আৰু এই মঞ্চখন দিয়াৰ বাবে। স্পেচিয়েলি ইমান মানুহ দেখা পাইছো, সকলোলৈকে মোৰ নমস্কাৰ। মই ইমান গুণীজ্ঞানী ব্যক্তি দেখা পাইছো, সকলোৰে নাম লৈ পেলাই এড্ৰেছ কৰা সময়ৰ খাতিৰত সম্ভৱ নহ'ব, গতিকে সকলোকে মোৰ সমজুৱাভাৱে নমস্কাৰ জনাইছো। কিজানি মই কৰ্মসূত্ৰে 3খন দেশত এতিয়ালৈকে কাম কৰিছো, কানাডা, UAE, আবুধাবি আৰু কোৰিয়া। আৰু তাৰ আগতে যেনেকৈ কৈছে তেজপুৰত মোৰ জন্ম, মই তেজপুৰতে
প্ৰাথমিক শিক্ষা লাভ কৰিছোঁ কুমাৰগাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত। তাৰপিছত তেজপুৰ গভৰ্ণমেণ্ট বইজৰ পৰা মই মেট্ৰিক দিলোঁ, দৰং কলেজত পঢ়িলোঁ, ছায়েন্স ফিজিক্স মেজৰ ল'লোঁ। চ' কানাডাত মই 2014 যেতিয়া যাওঁ, তাতে ইউনিভাৰ্চিটি অফ ভিক্টৰিয়া, খুবেই ধুনীয়া ঠাই, ৱেষ্ট কোষ্ট, এটা আইলেণ্ড হয় একচুৱেলি ভিক্টৰিয়া, কানাডাৰ ৱেষ্ট কোষ্টত। ভিক্টৰিয়া ইউনিভাৰ্চিটি অফ ভিক্টৰিয়াত মই পষ্টডক হিচাপে জইন কৰোঁ ডিপাৰ্টমেণ্ট অফ মেথমেটিক্সত। তাতে এপ্লাইড মেথমেটিক্সত ইণ্ডিয়ান মনচুনৰ ওপৰত মই কাম কৰোঁ। বাই দ্য ৱে, মোৰ গৱেষণাৰ বিষয় ইণ্ডিয়ান মনচুন। ইণ্ডিয়ান মনচুনত কোনবোৰ মেঘৰ পৰা বৰষুণ হয়, কোনবোৰৰ পৰা নহয়, বৰষুণ হ'লে কেনেকুৱা ধৰণৰ প্ৰচেছ হয়, এনেকুৱা ধৰণৰ কথাৰ ওপৰত মই বিতংকৈ গৱেষণা কৰোঁ মোৰ কামত। তো ইউনিভাৰ্চিটি অফ ভিক্টৰিয়াত যাওঁতে ভাৰতৰ পৰা ওলাই গৈ প্ৰথম যিটো কালচাৰেল শ্বক আছিলে, সেইটো আছিলে যে মই যিজন মোৰ গাইড আছিলে বা বেলেগ ষ্টুডেণ্টবিলাককো দেখিছিলোঁ, টিচাৰসকলক ছাৰ বুলি নামাতে, নাম কাঢ়ি মাতে। ধৰক মোৰ ষ্টুডেণ্টে মোক বিদ্যুৎ বুলি মাতিব, ছাৰ বুলি নামাতে। চ' সেইটো এটা খুবেই ডাঙৰ কালচাৰেল শ্বক আছিলে, কাৰণ সেই এটা সৰু কথা, কিন্তু সেই সৰু কথাটোত কেইটামান কথা মই দেখা পাইছিলোঁ যে ছাৰ বুলি নমতাৰ কাৰণে বা নাম কাঢ়ি মতাৰ কাৰণে সন্মান লাঘৱ হোৱা নাছিলে বা সন্মান দিয়া নাই বুলি ভবা নাছিলে। নাম কাঢ়ি মাতোতেও আমি আমাৰ ছাৰসকলক ছাৰ বুলি মাতোতে যিমান সন্মান দিওঁ, তাতে ষ্টুডেণ্টবিলাকে টিচাৰসকলক ছাৰ বুলি নামাতিলেও সিমানেই সন্মান দিয়ে। আৰু ষ্টুডেণ্টসকলৰ এটা খুব আছিলে যে শিকাৰ এটা ফ্ৰীডম আছিলে। আমি সাধাৰণতে আমাৰ সময়ত যেতিয়া ছাবজেক্ট লওঁ, তেতিয়া এনেকুৱা আছিলে যে ফিজিক্সৰ লগত অমুকটো ছাবজেক্ট ল'ব নোৱাৰিব, বা ফিজিক্স ল'লে মেথছ ল'বই লাগিব, এনেকুৱা ধৰণৰ কিছুমান ৰেষ্ট্ৰিকশ্যন আছিলে। সেই ধৰণৰ ৰেষ্ট্ৰিকশ্যনবিলাক তাতে দেখা নাছিলোঁ নৰ্থ আমেৰিকা, মানে ইউনিভাৰ্চিটি অফ ভিক্টৰিয়াত গৈ পেলাই, যে কোনোবাই ফিজিক্স পঢ়িছে, চাইক'লজি পঢ়িছে একেলগে, বা বহুত এনেকুৱা ধৰণৰ কম্বিনেশ্যন, যিবিলাক কম্বিনেশ্যন সাধাৰণতে আমি দেখা নাছিলোঁ। বা খুব এটা কথা যে এইজ ডিছক্ৰিমিনেশ্যন নাই আমাৰ তাত। সাধাৰণতে আমি পঢ়ি গ'লে একেলগে পঢ়ি যাওঁ, মেট্ৰিক দিওঁ, হায়াৰ ছেকেণ্ডেৰী দিওঁ, BSc MSc একেধাৰে পঢ়ি যাওঁ, কাৰণ আমি এটা পাৰ্টিকুলাৰ এইজৰ ভিতৰত MSc কমপ্লিট কৰিব খোজোঁ। কিন্তু আৰু আমাৰ তাত সাধাৰণতে কলেজত যদি কোনোবাই সেইটো ধাৰাৰ পৰা বাহিৰত গৈ পেলাই অলপ বেছি বয়স হোৱা সময়ত পঢ়িবলৈ আহেও, তেতিয়া তেওঁ এটা অড নাম্বাৰ হয়। কিন্তু তাতে দেখা পাইছিলোঁ যে মানুহে স্কুলীয়া শিক্ষা সাং কৰি কোনোবাই যদি ক'ৰবাত চাকৰি কৰিছে, কৰি পেলাই কিছু বছৰ পিছত আকৌ পঢ়িবলৈ আহিছে, সেই এইজ ডিছক্ৰিমিনেশ্যনটো নাছিলে যে কোনোবাই কম সময়তেই সদায় সকলোৱে পঢ়িব লাগিব, ডাঙৰ বয়সতো তেওঁলোকে পঢ়িবলৈ পাৰিছিলে। আৰু সেইটো হোৱাত আৰু এটা কথাত সহায় হৈছিলে যে বাহিৰত কোনোবাই যদি কিবা কাম কৰি গৈছে, সেই কামটোৰ ক্ৰেডিট কোৰ্চতো পাইছিলে। যে কোনোবাই যদি গাড়ী গেৰেজত কাম কৰি গৈছিলে আৰু তাৰ পাছত তেওঁ ইঞ্জিনিয়াৰিং পঢ়িছিলে, তেতিয়া তেওঁ গাড়ী গেৰেজত কৰা অভিজ্ঞতাখিনিৰ কাৰণে কোৰ্চত ক্ৰেডিট পাইছিলে। চ' তেনেকুৱা ধৰণৰ বস্তুবিলাক দেখি ভাল লাগিছিলে। আৰু এটা খুব ষ্ট্ৰিক্টলি ফ'ল' কৰা ৰুল আছিলে, যিটোক লেবাৰ ৰাইটছৰ ভিতৰত ধৰে, যে শনিবাৰ আৰু দেওবাৰ বন্ধ বাৰ। সেই বাৰটোত না ষ্টুডেণ্টে টিচাৰক কামৰ কথা সুধিছিলে, না টিচাৰে ষ্টুডেণ্টক কামৰ কথা সুধিছিলে। শনিবাৰ আৰু দেওবাৰ মানে বন্ধ, আৰু বন্ধত মানুহে কামৰ পৰা আজৰি লৈ জীৱনটো উপভোগ কৰিব লাগে। গতিকে সেই শনিবাৰ আৰু দেওবাৰ উদযাপন কৰা কামটোৱে সপ্তাহটোৰ বাকী সময়খিনিত যিখিনি অফিচিয়েল কাম আছিলে, সেই কামখিনি কৰাৰ কাৰণে, বা গৱেষণাৰ কাম আছে, সেই কামখিনি কৰাৰ কাৰণে মানুহক ফ্ৰেছ কৰি ৰাখিছিলে। যে ৰাস্তা ঘাটে গাড়ী চলোৱা কথাটো, ড্ৰাইভিং এস্থেটিক্স, ৰাতিপুৱা 4টা বজাত ৰাস্তাত যদি কোনো নাই আৰু ট্ৰেফিক ছিগনেলত যদি ৰেড লাইট জ্বলি আছে, গাড়ীখন ৰেড লাইটত ৰৈ গৈছিলে, বা ৰাস্তাৰ কাষত যদি কোনোবা মানুহ পাৰ হ'বলৈ ৰৈ আছিলে, কোনোবা গাড়ী আহিলে নিজে নিজে ৰৈ দিছিলে, আৰু ৰৈ দি পেলাই মানুহজন পাৰ হোৱালৈ অপেক্ষা কৰিছিলে। চ' সেই এটা চেন্স অফ মিউচুৱেল ৰেচপেক্ট আৰু মানুহৰ প্ৰতি বিশ্বাস বা সততা, এই কথাখিনি খুবেই বেছি ভাল লগা আছিলে।
আবু ধাবিত মই আহিলো ভিক্টোৰিয়া 2014ত গৈ পেলাই আবু ধাবিত আহিলো 2017ত আবু ধাবিত আহিয়ে যেটো প্ৰথম কথা মন কৰিছিলো মিডল ইষ্ট আপোনালোকে হয়তো গেছ কৰিব পাৰিছে যে মই প্ৰথমবাৰৰ বাবে 50 ডিগ্ৰী সেলসিয়াছত কেনেকুৱা লাগে সেই কথাটো ফিল কৰিছিলো যেতিয়া এটা সময়ত একচুয়ালি আপোনাৰ ব্ৰেইনটোৱে কাম কৰা বন্ধ কৰি দিয়াৰ নিচিনা অৱস্থা হয় ইমান গৰম আৰু মৰুভূমিৰ মাজৰ গৰম গতিকে বেলেগে ধৰণৰ গৰম হয় আৰু but anyways ইউনিভাৰ্সিটিৰ ভিতৰত সেন্ট্ৰেল এসি আছিল গতিকে হেতু বাৰ ফিল কৰা নগৈছিলে আৰু নিউয়ৰ্ক ইউনিভাৰ্সিটিৰ কথা ক'ব বিচাৰিম আবু ধাবিৰ কথা কওঁতে নিউয়ৰ্ক ইউনিভাৰ্সিটি খুবেই ভাল ক্যাম্পাস নিউয়ৰ্ক ইউনিভাৰ্সিটিৰ কথা হয়তো আপোনালোকে সকলোৱে শুনিছে কিন্তু নিউয়ৰ্ক ইউনিভাৰ্সিটিৰ আন এটা কথা বহুত মানুহে হয়তো শুনা নাই যে নিউয়ৰ্ক ইউনিভাৰ্সিটিৰ টোটাল 8টা ক্যাম্পাস আছে অল ওভাৰ দ্য ওয়ার্ল্ড গতিকে নিউয়ৰ্ক ইউনিভাৰ্সিটিৰ সিঙ্গাপুৰত ক্যাম্পাস সাংহাই ক্যাম্পাস আছে আবু ধাবিত ক্যাম্পাস আছে লণ্ডনত ক্যাম্পাস আছে অস্ট্ৰেলিয়াৰ সিডনীত ক্যাম্পাস আছে আৰু তেনেকে টোটাল 8টা ক্যাম্পাস আছে তাৰ ভিতৰত এটা লেখত লবলগীয়া ক্যাম্পাস হল আবু ধাবিৰটো আৰু আবু ধাবিৰ ক্যাম্পাসটোৰ কথা মই এই কাৰণে উল্লেখ কৰিব খুজিছো যেহেতু নেকি এই গুটেই সেশনটো যুৱ প্ৰজন্মৰ লগত কথা পাতাৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে আমি সাধাৰণতে ভাৰতৰ পৰা বাহিৰত পঢ়িবলৈ গলে TOEFL বা GRE বা ইংলিশ প্ৰফিচিয়েন্সি টেষ্ট কিবা আমি দিব লাগে বা ভাৰতীয় ইউনিভাৰ্সিটি বিলাকে প্ৰদান কৰা মাৰ্কশিট সাধাৰণতে বাহিৰৰ ইউনিভাৰ্সিটিত ইন্টাৰনেশনাল এজেন্সি এটাই ভ্যালিডেট কৰাৰ পাছতহে একসেপ্ট কৰে কিন্তু NYU আবু ধাবি আমেৰিকান ইউনিভাৰ্সিটি হলেও যেহেতু ইউনিভাৰ্সিটিখন মিডল ইষ্টত আছে গতিকে তেওঁলোকে ভাৰতীয় যেটো একাডেমিক এডুকেশন সিস্টেম আছে হেতু ৰিকগনাইজ কৰে মিনিং বেলেগকে অন্য একো এক্সাম দিব নালাগে আমাৰ যে মাৰ্কশিট সেইখনে তেওঁলোকে একসেপ্ট কৰে বাকি প্ৰসিডিউৰ বিলাক অন্য আমেৰিকান ইউনিভাৰ্সিটিৰ নিচিনা কিন্তু আমাৰ কাৰণে সেই ফালৰ পৰা এন্ট্ৰি কৰিবলৈ অকমান সুবিধা হয় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ফালৰ পৰা বেস্ট ইউনিভাৰ্সিটি মই দেখাৰ ভিতৰত ফেসিলিটি ওয়াইজ বেস্ট ইউনিভাৰ্সিটি যেটাতে স্টুডেন্ট সকলক খুবেই বেছি সুবিধা দিয়া হয় আৰু মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা মই দেখিছো যে যি সকল ক্ৰিয়েটিভ আৰ্টৰ লগত জড়িত কোনোবাই যদি নাটক সাটক কৰে মিউজিকৰ লগত জড়িত এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তো নিউয়ৰ্ক ইউনিভাৰ্সিটিত খুবেই বেছি ফেসিলিটিজ আছে তাতে মিউজিক রুম আছে যেবিলাক রুম আমি বুক কৰি পেলাই বজাব গৈছিল মানে ফ্ৰী অফ কষ্ট আমি রুমটো জাস্ট বুক কৰিব পাৰো মিউজিক রুম তাতে ডাঙৰ পিয়ানো বা অন্য মিউজিক্যাল ইনস্ট্ৰুমেন্টস যিবিলাক নেকি ঘৰত আমি পটকে পাৰ্সোনালি কিনিব নোৱাৰো তেনেকা ধৰণৰ ইনস্ট্ৰুমেন্ট আমি এক্সেস কৰিব পাৰিছিল জাস্ট আমি গৈ পেলাই বুক কৰিব লাগে আৰু তাতে গৈ পেলাই ইনস্ট্ৰুমেন্টটো এক্সেস কৰিব পাৰিছিল আৰু ঠাই হিচাপে ঠাইখনত এটা খুব ভাল লগা কথা হৈছে যে এজ এ কান্ট্ৰি UAE আপোনালোকে হয়তো জানিব is a very young country 71ত হৈছিল কেখনমান এমিৰেটস লগ হৈ পেলাই হে কাৰণে তেওঁলোকৰ নামটো ইউনাইটেড আৰব এমিৰেটস so it's a unity of several emirates so 71ত দেশখন হোৱাৰ পিছত তেওঁলোকৰ মৰুভূমি তাৰ মাজত তেওঁলোকে খেতি কৰিছে আসলতে মানে আমি যেতিয়া ড্ৰাইভিং কৰি পেলাই গৈছিলো মই কেতিয়াবা উইকেণ্ডত দেখো যে তাতে কবি ছবিৰ খেতিও হৈছে শাকৰো খেতি হৈছে যেটো আমি আসলতে ভাবিব নোৱাৰো মৰুভূমিত হোৱা বুলি মানে তেওঁলোকৰ এটা নেটৱৰ্ক অফ পাইপস থাকে সেই পাইপ বিলাকৰ মাজেৰে পানী পঠায় তেওঁলোকে আৰু তাতে তেনেকুৱা ওএসিস কিছুমান গঢ়ি তুলিছিলে যত নেকি তেওঁলোকে খেতি কৰিছিল আৰু এজ এ কান্ট্ৰি বা এজ এ জাতি তেওঁলোকে যেটো সলনি হৈ থকা সময় সেই সময়টোৰ লগত সলনি হ'বলৈ চেষ্টা কৰিছে দেশখনত তেওঁলোকে যেটো চেঞ্জিং ক্লাইমেট চেঞ্জ বুলি কওঁ আমি বা যেটো গোটেই পৃথিৱীৰ মুড যেটো চেঞ্জ হৈছে যে আমি অলপমান ৰিনিউৱেবল এনাৰ্জিৰ ফালে যাব লাগে তেওঁলোকে এই কথাটো তো জানে যে তেওঁলোকৰ তেল আছে কাৰণে পইচা আছে কিন্তু এট দ্য সেম টাইম এটো তেওঁলোকক ৰিকগনাইজ কৰিছে যে তেল সদায়ৰ কাৰণে নাথাকে গতিকে তেওঁলোকে হিউজ ইনভেষ্টমেন্ট কৰিছে সোলাৰ এনাৰ্জি প্লান্টৰ ওপৰত সো তেনেকুৱা ধৰণৰ কথা খুবেই বেছি খলাগ লবলগীয়া আৰু ইয়েস কোনোবা যদি
মানে আবু ধাবি ইজ এ গুড প্লেচ ৰেষ্টুৰেণ্টৰ ফালৰ পৰা আৰু ইটছ চেণ্ট্ৰেলি লোকেটেড ইউৰোপৰ পৰা সমানে দূৰত এছিয়াৰ পৰা সমানে দূৰত গতিকে খোৱা বস্তুৰ যিকোনো ধৰণৰ বস্তু খাবৰ বাবে তাতে বহুত হেৰি সুবিধা বস্তু খুব সহজে পায় ডেইৰী প্ৰডাক্ট খুব ভাল আবু ধাবিৰ সেইখিনি বাৰু কেণ্ডিড কথা পঢ়াৰ লগত ৰিলেটেড নহয় অফক'ৰ্চ আৰু আবু ধাবিত 2 বছৰ থাকিলো আৰু তাৰ পিছত আহিলো মই 2019ত সাউথ কোৰিয়ালৈকে ইয়নছে ইউনিভাৰ্চিটি জইন কৰিবলৈ সো ইয়নছে ইউনিভাৰ্চিটি ইজ সাউথ কোৰিয়াৰ ওৱান অফ দি টপ ইউনিভাৰ্চিটিজ ইয়াতে আমেৰিকাত যেনেকে আইভি লীগ ইউনিভাৰ্চিটিজ থাকে সাউথ কোৰিয়াত তেনেকে স্কাই ইউনিভাৰ্চিটি কয় স্কাই মানে S for Seoul National University, K for Korea University, আৰু Y for Yonsei University. So তিনিখন ইউনিভাৰ্চিটিক একেলগে স্কাই বুলি কয় সো স্কাই ইউনিভাৰ্চিটি মানে স্কাইৰ ভিতৰত যদি এখন ইউনিভাৰ্চিটি সেইখন খুবেই ভাল ইউনিভাৰ্চিটি সো ইয়নছে ইউনিভাৰ্চিটিখন ইয়নছে ইউনিভাৰ্চিটিত মই জইন কৰিবলৈ আহিলো ইৰিভাৰ্চিবল ক্লাইমেট চেঞ্জ ৰিচাৰ্চ চেণ্টাৰত তাতে মই গৱেষক অধ্যাপক হিচাপে জইন কৰো আৰু এগেইন আগতে মই উল্লেখ কৰিছো সাউথ কোৰিয়া মানে আকৌ এটা বেলেগেই খুবেই বেছি ডাইভাৰ্স কালচাৰ এছিয়ান কালচাৰ য'ত মানুহবিলাকৰ এটা খুবেই বেছি কালচাৰেল পুল আছে তেওঁলোকে নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ জাত্যাভিমান সেইটো খুবেই বেছি ইয়াতে সেইকাৰণে অলপ আমাৰ অসুবিধাও হয় কাৰণ সকলো কথা কোৰিয়ানতে হয় অফিচিয়েল সকলো কথা কোৰিয়ানত হয় আমি ইংলিছত ট্ৰান্সলেট কৰি লওঁ ভাষাটোৰ কাৰণে প্ৰবলেম হয় যদিও যিমান একচুয়ালি ভাবা যায় সিমান প্ৰবলেম নহয় মেনেজ কৰি ল'ব পাৰি দুই এটা ইংলিছ কোনোবাই কয় কিছু মানে একেবাৰে হয়তো ইংলিছ নাজানে তেওঁলোকে অকল কোৰিয়ানত কয় আৰু মই যেতিয়া উপলব্ধি কৰো যে সন্মুখৰ মানুহজনে কোৰিয়ানৰ বাহিৰে একোৱে নাজানে মই মোৰ ভাৱভংগীৰ দ্বাৰাই তেওঁক বুজাবলগীয়া হয় তেতিয়া মইও ইংলিছ কোৱা বাদ দি পেলাই অসমীয়াত ক'বলৈ আৰম্ভ কৰো কাৰণ মোৰ কাৰণে ইংলিছত কোৱাতকৈ অসমীয়াত বুজাবলৈ বেছি সুবিধা হয় আৰু somehow আমি কেনেবাকে কমিউনিকেট কৰো সো সো সেইটো বাৰু লেংগুৱেজৰ কথা বাকি সাউথ কোৰিয়াৰ বিষয়ে এটা কথা আহিয়ে যেটো খুব স্ট্ৰাইকিং আছিল সেইটো হল যে সাউথ কোৰিয়াত আমাৰ ব্ৰহ্মপুত্ৰৰ নিচিনা নদী আছে উত্তৰৰ পৰা দক্ষিণলৈ তিনিখন খুব ডাঙৰ ডাঙৰ নদী আছে একদম মই সোলত থাকো সোল সাউথ কোৰিয়াৰ উত্তৰত পৰে আৰু বুসান হল একেবাৰে দক্ষিণত সো সোল টু বুসান নদী আছে তিনিখন নদীৰ এটা নেটৱৰ্ক আছে আৰু নদী থকাটোতো আমাৰ তাতো আছে ব্ৰহ্মপুত্ৰ কিন্তু পাৰ্থক্যটো এতেই যে যিখন নদী ইয়াতে আছে গোটেই নদীখনৰ পাৰে পাৰে পাৰ্ক আছে সেই পাৰ্কখন কতো সিঙা নাই সোল টু বুসান 550 কিলোমিটাৰ মোটামুটি সেই 550 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাৰ্ক আছে সেই পাৰ্কত সাইকেলৰ ট্ৰেক আছে ৱাকিং ট্ৰেইল আছে বহুত মানুহে সোলৰ পৰা বুসানলৈ 550 কিলোমিটাৰ খোজ কাঢ়ি যায় 15-20 দিন লাগে বা সাইকেল লৈ যায় 7-8 দিন লাগে সেইটো এটা ট্ৰেকিং বহুতৰে ইচ্ছা সেইটো কৰা মোৰো বাকেট লিষ্টত আছে যে কোনোবা এদিন মইও সোলৰ পৰা বুসানলৈ খোজ কাঢ়ি যাম কিন্তু সেইটো পৰা কি হয় নদীখন সাফা হৈ থাকে মানুহৰ নদীৰ লগত এটা সম্পৰ্ক স্থাপন হয় মানুহে নিজে নদীখন সাফা কৰি ৰাখাৰ ইচ্ছা মানুহৰ মনত জাগ্ৰত হয় আৰু সেই গোটেই দীঘলীয়া পাৰ্কখনত একচুয়ালি এটা নিৰ্দিষ্ট ডিসটেন্সৰ মূৰে মূৰে পাব্লিক জিম আছে সেই জিম বিলাকত মানুহে যায় এক্সাৰসাইজ কৰে ইয়াতে শকত মানুহ খুব কমে দেখা যায় সাধাৰণতে শাৰীৰিকভাৱে খুব ফিট ইয়াৰে মানুহবিলাক ইয়াতে এক্সাৰসাইজ কৰে পাব্লিক জিমত একো না মানুহে খোজ কাঢ়ে আবেলি যায় এক্সাৰসাইজ কৰে আহে সো সেইটো এটা খুব ডাঙৰ হেৰি মানে কতো এনেকুৱা এটা ঠাই নাই য'ত নদীখনৰ পাৰত লেতেৰা কাৰণ নদীখনৰ পাৰত পাৰ্ক আছে আৰু দ্বিতীয় এটা কথা যে দক্ষিণ কোৰিয়া ডিজিটালি আই থিংক most advanced ইয়াতে ইন্টাৰনেট বুলি ক'লে দক্ষিণ কোৰিয়াৰ ইন্টাৰনেট আমেৰিকাতকৈও ফাষ্ট যিকোনো দেশতকৈও দক্ষিণ কোৰিয়াৰ ইন্টাৰনেট ফাষ্ট ইয়াতে
ইণ্টাৰনেট ফ্ৰীলি ইণ্টাৰনেট এভেইলেবল বাহিৰত ওলাই গ'লে বাছত হওক বা ৰাস্তাই ঘাটে হওক ইয়াতে সকলো মেট্ৰপলিটনৰ নিজা নিজা ৱাইফাই আছে সোল ফ্ৰী ৱাইফাই বুলি কয় গতিকে আপোনাৰ যদি মোবাইলত অন্য একো ডেটা প্লেন নাইও ওলাই গ'লে আপোনাৰ ফ্ৰী ৱাইফাই আছে আৰু ইয়াতে একচুৱেলি এটা স্মাৰ্টফোন বা স্মাৰ্ট ডিভাইচ একোটা নাথাকাকে লাইফটো ইমাজিন কৰিবলৈ দিগদাৰী নহয় একচুৱেলি ইম্পচিবল আৰু ইয়াৰে স্মাৰ্টফোনটো ডেইলি লাইফৰ এটা পাৰ্ট আৰু স্মাৰ্টফোন বুলি ক'লে সাধাৰণতে আমি আমাৰ তাত ইয়াং জেনেৰেশ্যনৰ লগত এছ'চিয়েট কৰোঁ কিন্তু ইয়াতে 70-80 বছৰীয়া মানুহ খুব সুন্দৰভাৱে মোবাইলটো লৈ পেলাই তেওঁলোকৰ যি কাম আছে মোবাইলটোৰ থ্ৰুদি বুকিং কৰা কিবা কৰা অনলাইন শ্বপিং কৰা এই গোটেই কামখিনি তেওঁলোকে মোবাইলৰ থ্ৰুদি কৰে গতিকে সেইটো এটা বিৰাট ভাল লগা কথা যে ডিজিটেলি ইমান এডভান্সড তেওঁলোকে যিটো কাৰণত কোভিডৰ সময়তো যেতিয়া বজাৰ সমাৰ ক'বাত সিলেক্টিভলি বন্ধ কৰিবলগীয়া হৈছে সাউথ কোৰিয়াত কেতিয়াও টোটাল লকডাউন হোৱা নাই সিলেক্টিভ লকডাউন হৈছে বা বজাৰ সমাৰ এনেকে ক'বাত বন্ধ হৈ যাওঁতো কেতিয়াও অসুবিধা হোৱা নাই বস্তু বজাৰ কৰিবৰ কাৰণে কাৰণ আঙুলিৰ টিপতে আপোনাৰ সকলোবোৰ বস্তু আছে আৰু এইখিনিতে মই কেণ্ডিড কথা এটা শ্বেয়াৰ কৰোঁ কেইদিনমান আগতে বজাৰ আপোনালোকে হয়তো ভাবিব যে সাউথ কোৰিয়াৰ অনলাইন বজাৰত মই কি পাম কেইদিনমান আগতে মই কাৱৈ মাছ খাই উঠিছো সাউথ কোৰিয়াৰ অনলাইন মাৰ্কেটৰ থ্ৰুদি কাৱৈ মাছ শ'ল মাছ মাগুৰ মাছ এইবিলাক খাই উঠিছো গতিকে সাউথ কোৰিয়ান মাৰ্কেটখনৰ সেই কথাটো খুব হেৰি কথা আৰু সাউথ কোৰিয়ান মাৰ্কেট যদিও এইখিনিতে মই উনুকিয়াব খোজো ছাপ্লায়াৰটো হ'ল বাংলাদেশৰ পৰা মাগুৰ মাছ আহি পেলাই মই কোৰিয়াত খাইছো বাংলাদেশৰ পৰা যদি মাগুৰ মাছটো কোৰিয়ালৈ আহিব পাৰে কোনোবাই সঠিক পদক্ষেপ ল'লে অসমৰ পৰাও আহিব পাৰে সেইটো মই সৰুকে কৈ থলো মই বাংলাদেশত থকা নাই কিন্তু বাংলাদেশৰ পৰা অহা মাছটো কোৰিয়াত খাইছো মই ভাবিলো এইটো উল্লেখ কৰিবলগীয়া এটা কথা সাউথ কোৰিয়াক কফি খোৱা মানুহৰ বাবে মক্কা বুলি কয় ষ্ট'ৰ 3-4 মহলীয়া কফি শ্বপ ইয়াতে থাকে কফি শ্বপ দেখিলে আপোনালোকে বিশ্বাস নকৰিব যে সেইখন এখন কফি শ্বপ তাতে কফি পায় কেক পায় আমাৰ চাৰিআলি এটা টেবুল এখন লৈ চাহ আৰু বন বেছি থাকে যে সিমানখিনিয়ে ৰেচিপি ইয়াতে জানিবা 4 মহলীয়া বিল্ডিং এটাত পায় সো সেইটো হ'ল মানুহৰ লগ ধৰাৰ ঠাই সেইটো কমিউনেল সোশ্যালাইজ কৰা ঠাই তাতে গৈ মানুহে লগ ধৰে পঢ়াৰ কথা পাতে বিভিন্ন ধৰণৰ মিটিঙৰ কথা পাতে গতিকে সেইটো ইমান লগ ধৰা ঠাই যে সাউথ কোৰিয়ান গভৰ্ণমেণ্টে কোভিড ৰেষ্ট্ৰিকশ্যনৰ কাৰণে অন্য একো বন্ধ কৰা নাই এক্সেপ্ট কফি শ্বপ সেইটো হ'ল এটা কথা খুব আৰু এটা অন্য কথা উল্লেখ কৰিব খুজিম সেইটো হ'ল যে পাব্লিক ট্ৰান্সপোৰ্ট প্লাছ লোকেল টুৰিজম পাব্লিক ট্ৰান্সপোৰ্টটো ইয়াতে খুব ভাল ইয়াতে যদিও ভাষাটো আমাৰ কাৰণে অলপমান প্ৰব্লেম হয় কিন্তু বাছবিলাকত তেওঁলোকে আজিকালি ক্ৰমশঃ বেছি একে ঠাইবিলাকৰ কথা ইংলিছত লিখা থাকে গতিকে পঢ়ি পেলাই যাব পাৰি আৰু যলৈকে মানুহ যাব পাৰে যলৈকে ৰাস্তা আছে তালৈকে বাছ আছে খুবেই দূৰণিবতীয়া ৰাস্তা য'ত নেকি সাধাৰণতে মানে মই যেহেতু নৰ্থ আমেৰিকাটো আছো গম পাওঁ যে কিছুমান ঠাইলৈ নৰ্থ আমেৰিকাত বাছ নাযায় গাড়ী নাথাকিলে যোৱা দিগদাৰী কিন্তু কোৰিয়াত বাছখনত আপুনি উঠিলে যলৈকে যাম বুলি খোজে পাহাৰে পৰ্বতে যলৈকে যাম বুলি খোজে ৰাস্তা যদি আছে তালৈকে বাছ যাব আৰু এই বাছবিলাকত লোকেল টুৰিজমৰ কথাটো মই এইকাৰণে উল্লেখ কৰিছো ইয়াতে লোকেল টুৰিষ্টবিলাক খুব আছে কোভিডৰ সময়ত বহুত ঠাইত টুৰিজম ইণ্ডাষ্ট্ৰিটোৱে সাফাৰ কৰিছে কিন্তু ইয়াতে যেতিয়া দেশখনৰ ভিতৰত অকমান চলাচল আৰম্ভ হৈছে তেতিয়া টুৰিজম ইণ্ডাষ্ট্ৰিটোৱে অকমান দাঁৰ কৰি উঠিছে বিকজ অফ লোকেল টুৰিষ্টছ কথাটো অকল ইকনমিৰ ফালৰ পৰা নহয় টুৰিজমে বেচিক্যালি সেই যেটো এক্সপোজাৰ মানুহে পায় তাৰ পৰা মানুহৰ মনটোও খুল খায় বহুত ধৰণৰ অভিজ্ঞতা বহুত ধৰণৰ বস্তু শিকিবলৈও পায় কাৰণ মই সৰুৰ পৰা মানে মোৰ পিতাৰ ঘৰ একচুয়ালি সৰ্থেবাৰী পল্লা তেজপুৰৰ পৰা পল্লা মাৰ ঘৰ তেজপুৰতে আছিলে আৰু মাৰ ঘৰ ইমানখিনি দেখাৰ বাহিৰে টুৰিজমৰ নামত অন্য একো নাছিলে মই
সাউথ কোৰিয়াৰ মানুহৰ যিটো যাত্ৰাভিমান কমিউনিটি পাৱাৰ যিটো তেওঁলোকৰ কমিউনিটি লাভ যিটো সেইটোৰ কথা ক'ব খোজো যে তেওঁলোকে এজ এ কমিউনিটি মই আৰম্ভণিতে উল্লেখ কৰিছো যে খুবেই বেছি তেওঁলোকৰ সেই কমিউনিটি পুলটো তেওঁলোকে সেইটোৰ কাৰণে তেওঁলোকৰ কমিউনিটিটো সেফ কৰি ৰাখিবৰ কাৰণে সেফ এণ্ড সাউণ্ড কৰি ৰাখিবৰ কাৰণে সকলো কাম কৰিবলৈ প্ৰস্তুত যিটোৱে তেওঁলোকক কোভিডৰ লগত ফাইট কৰাত খুবেই সহায় কৰিছে চৰকাৰে কিবা এটা কৈছে তেওঁলোকে খুবেই আন্তৰিকতাৰে সেই কথাটো শুনিছে বা মানুহখিনিৰ যাতে সহায় হয় যিকোনো লকডাউনৰ যাতে পৰা যাতে জেনাৰেল পাব্লিকৰ প্ৰব্লেম নহয় সেইটোৰ কথাও চৰকাৰে সমানে গুৰুত্ব দিছে গতিকে এই মিউচুৱেল ৰেসপেক্ট বা নিজৰ জাতিটোৰ প্ৰতি প্ৰেম সেই কথাটো খুবেই বেছি মন কৰিবলগীয়া মন কৰিছো মই আৰু মই ভাবো এই কথাখিনি আপোনালোকক ক'বলৈ পাই মই সুখী আৰু এই যে তিনিখন দেশ তিনিটা কালচাৰ আৰু অস্থায়ীভাৱে 2 বছৰ এঠাইত 3 বছৰ এঠাইত এনেকে কৰি পাৰ হৈ আহিছো সেইটো কথা শুনি পেলাই মোক 2-3 দিন মান আগতে এজনে সুধিছিলে যে আপোনাৰ স্থায়িত্বৰ দৰ্শন কি ষ্টেবিলিটিৰ দৰ্শন কি আমাৰ তাত সাধাৰণতে অসমীয়া মানুহৰ কাৰণে ষ্টেবিলিটি এইটো যে ছোৱালীৰ কাৰণে বিয়া আৰু ল'ৰাৰ কাৰণে চাকৰি এই তিনিখন দেশ দেখি পেলাই মই এইটো ভাবিছো যে পাৰ্সোনাল ফ্ৰীডম নিজৰ ড্ৰিম টু চেজ কৰাৰ যিটো সাহস ষ্টেবিলিটি বেসিক্যালি সেইটো নিজে যিটো বিচাৰে নিজে যিটো ভাল পায় সেইটো যদি নিষ্ঠা সহকাৰে কৰে সেই কামটোৰ দ্বাৰা যদি আপুনি দেশ সলাবলগীয়াও হয় মনৰ মাজত আপোনাৰ স্থায়িত্ব থাকিব সো সেইটো হল তিনিখন দেশত থাকি পেলাই মোৰ হোৱা অভিজ্ঞতা আৰু এটা কমন অভিজ্ঞতা সেইটো হল যে জীৱনটো উপভোগ কৰিব পৰাৰ ক্ষমতা লং টাৰ্ম পেন্ডিং প্ল্যান নাই যে মই 60 বছৰ বয়স হলেহে কোবালৈ ফুৰিবলৈ যাম বা 2 বছৰ প্ল্যানিং কৰি 3 বছৰ পাছৰ সামাৰত মই গোৱালৈ ফুৰিবলৈ যাম ঠিক তেনেকুৱা নহয় 5 দিন কাম কৰি 2 দিন উপভোগ কৰাৰ যিটো ক্ষমতা সেইটো খুব দৰকাৰী আৰু লাষ্ট বাট নট দ্য লিষ্ট মানুহৰ সততা আৰু বিশ্বাস কৰিব পৰাৰ ক্ষমতা এইখিনিতে মই খুব এটা ইন্টাৰেষ্টিং কথা কওঁ যে সততা কোনোবা এখন দেশত বা কোনোবা এটা ঠাইত নাথাকে মানুহৰ মাজতো থাকে গতিকে সৎ মানুহ নথকা নহয় কোৰিয়াত যেনেকৈ সৎ মানুহ আছে অসমতো আছে ভাৰততো আছে কিন্তু প্ৰবলেমটো হল সম্ভৱতঃ আমি আৰু অলপ বেছিকে বিশ্বাস কৰিবলৈ শিকিব লাগে বা আৰু অলপমান বেছি সততাটো বঢ়াবলৈ শিকিব লাগে বা বঢ়াব লাগে কাৰণ ইয়াতে আহাৰ পাছত মই এটা কথা বুজি পাইছো যে মানুহৰ বেয়া ব্যৱহাৰে মানুহক প্ৰভাৱান্বিত কৰে মানুহৰ ওপৰত এফেক্ট কৰে কিন্তু ভাল ব্যৱহাৰ কোভিডৰ নিচিনা খুচৰে বৰকে গতিকে ইয়াতে আহি আমি যদি বেয়াও আছিলো তথাপি বাধ্যত পৰিছো ভাল হ'বৰ কাৰণে এই কথাটো একচুয়ালি মই মন কৰিছো যোৱাটো সেমিনাৰত মনোজ মনে কোৱাটো ডক্টৰ মনোজ মনে কোৱাটো যে এইবিলাক ঠাইত আহি আমিও সৎ হৈ যাবলৈ বাধ্য হৈ যাওঁ গতিকে সততাটো এটা খুচৰা বেমাৰৰ নিচিনা গতিকে মই সকলোকে আগ্ৰহ কৰিম যাতে এই কথাটো অন্ততঃ মনত ৰাখি এই সেমিনাৰটোৰ ফালৰ পৰা যে মানুহক বিশ্বাস কৰক ট্ৰাষ্ট মি ৰিটাৰ্ণ পাব আপোনালোকে আৰু এটা কথা মোৰ অভিজ্ঞতাৰ ফালৰ পৰা নহয় মানে অভিজ্ঞতাৰ ফালৰ পৰা হয় কিন্তু অকমান সেশনটোৰ পৰা ফালৰি কাটি যাব মোৰ তিনিখন দেশৰ অভিজ্ঞতা কলো আৰু এটা সৰু কথা মই হেৰি কৰো এই যে মিউচুৱেল ৰেসপেক্ট আৰু এভৰিবডি ইজ স্পেশাল এই গোটেই কনসেপ্টটোৰ পৰা আজিৰ যিটো ৱেবিনাৰখনৰ টাইটেল যুৱ প্ৰজন্মৰ সৈতে হেপাহেৰে এখন্তেক শইকীয়া ছাৰে উল্লেখ কৰিছে যে যুৱ প্ৰজন্ম বুলি কওঁতে এনেকুৱা যুৱকৰ কথা মনত পৰে যে চিয়াৰফুল ক্ৰিয়েটিভ যুৱ প্ৰজন্ম বুলি ক'লে অকল যুৱকৰ কথা যাতে আমাৰ মনলৈ নাহে যুৱক আৰু যুৱতী সকলোৰে কথা যাতে আমাৰ মনলৈ আহে কাৰণ অকল যুৱক নহয় যুৱতীও চিয়াৰফুল আৰু ক্ৰিয়েটিভ তো শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিছো গতিকে ডক্টৰ যোগেন কলিতা ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী খুব নাম থকা এগৰাকী জনপ্ৰিয় অধ্যাপক আৰু স্নেহ বন্ধনৰ তেওঁ কাৰ্যকৰী সভাপতি স্নেহ বন্ধনৰ কথাটো মই আকৌ ক'ব বিচাৰিছো আমাৰ ইয়াত
যেটো যিসকল আছে গম পাইছে আমি সমগ্ৰ পৃথিৱীৰ অসমীয়া মানুহখিনিৰ মাজত এটা বন্ধন সৃষ্টি কৰিবৰ কাৰণে স্নেহ বন্ধন আমি সৃষ্টি কৰিছিলোঁ ইমান অসমীয়া মানুহৰ খুব ভাল ভাল কাম কৰি থকা তালিকা আছে যে এই কথাখিনি যদি আমি এফালৰ পৰা শুনি যাওঁ হয়তো আমাৰ জীৱনটো ধন্য হ'ব মানে বিদ্যুতে আমাক এতিয়া মই বিদ্যুৎ বুলি কৈছোঁ বহুত সৰু ল'ৰা তেওঁ একেবাৰে মানে শিলৰ যিটো গেট মানে পৰ্বতীয়াৰ শিলৰ গেট পৃথিৱী বিখ্যাত এটা সাংঘাতিক ধৰণৰ ঐতিহ্যপূৰ্ণ সম্পদ আৰু সেইখিতেই ঘৰখন মোৰ বিহগুৰিত ঘৰখন গতিকে বহুত দিন ধৰি তেওঁক আমি বিভিন্ন কলেজত তেওঁৰ দ্বাৰা কিছু অলপ বৰ ব্যস্ত মানুহ তথাপি কেইখনমানত আমি তেওঁৰ বক্তৃতা অনুষ্ঠান আমি আয়োজন কৰিছোঁ আমাৰ এই যে আইডিয়াসমূহে কি কৰে আজি বিদ্যুতেও বহুত আইডিয়া আমাক দিছে আমাৰ সেই আইডিয়াই আমাৰ সমাজখনত শান্তি আনে প্ৰগতি আনে আৰু সকলোৰে মনত হাঁহি আনে আজি তেওঁ কোৱা কথা কালিলৈ আচলতে এটা হেডলাইন বনাবলৈ মোৰ মন যায় যে ভাল ব্যৱহাৰটো ওচৰা বেমাৰৰ দৰে পিতৰিলৈ যাব বিচাৰিছোঁ আজি ডক্টৰ মুকুট গোহাঁই আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ আজি ছোৱালীৰ জন্মদিন গতিকে জন্মদিনটো ডাঙৰ কথা নহয় কালি তেওঁৰ কন্যাই দক্ষিণ আফ্ৰিকাৰ এটা খুব বিৰল সন্মান লাভ কৰিছে খুব কম বয়সীয়া এগৰাকী ছাত্ৰীয়ে এখন গ্ৰন্থ লিখি তেওঁ সমগ্ৰ দক্ষিণ আফ্ৰিকাৰ ভিতৰত মানে এটা ভাল বঁটা লাভ কৰিছে আজি বিভিন্ন বাতৰি কাগজত প্ৰকাশ পাইছে 27 তাৰিখে মোৰ ছোৱালীয়ে দক্ষিণ আফ্ৰিকাৰ চালত মাছেকে মানিয়া এৱাৰ্ড বঁটা লাভ কৰিছে জ্যোতিপ্ৰসাদৰ কবিতাই সুদূৰ তিনিখনকৈ মহাদেশ পাৰ হৈ দক্ষিণ কোৰিয়াত যি আমি হুণ্ডাই গাড়ী চলাও সিমানেই তীব্ৰতাৰে তেওঁৰ জ্ঞানৰ বিখ্যা বিলাবলৈ সক্ষম হৈছে আৰু যে আমি আজি এটা হেঁপাহেৰে নতুন প্ৰজন্মক নৱচেতনাৰে উদ্বুদ্ধ কৰাৰ যি প্ৰয়াস এদিন 303 খ্ৰীষ্টপূৰ্বত চাণক্যই কৰিছিল যি তেওঁ কৈছিল যি বিদ্যা 300 নৈব তুল্যং কদাচন স্বদেশে পূজ্যতে ৰাজা বিদ্যান সৰ্বত্ৰ পূজ্যতে হয় এই বিদ্যান আজি সৰ্বত্ৰ পূজ্যতে হৈছে গতিকে ৰজাৰ লগত বিদ্যানৰ যি তুলা চনিত চাণক্য হাক দিছিল বাধা দিছিল সেয়া আজি মোৰ হৃদয়ৰ অগ্ৰাংকুৰত একেবাৰে খুন্দিয়াই গৈছে ইমান সপ্ৰতিভ সাৱলীল আৰু সাহসিক বক্তব্যৰ বাবে আৰু ডক্টৰ যোগেন কলিতা ছাৰে সঁচাকে প্ৰশংসা কৰিব লগা কথা মই ডক্টৰ মুকুট গোহাঁই কোৱা মই স্বাগতম জনাইছো আমি ইতিমধ্যে যোৱাকালিয়ে শশীকান্ত শইকীয়াৰ সৈতে আমি আলোচনাবদ্ধ হৈছো যে এনেকে দেওবাৰে আমি সমগ্ৰ পৃথিৱীখনক যি আকাশ চুবৰ মন আমি ধৰা চুবলৈ এবাৰ মন কৰিছো ধৰাৰ কুমেৰুৰ পৰা কুমেৰুলৈ যি অগস্তি যাত্ৰা এদিন কৰিছিল অগস্তি মুনিয়ে সেই অগস্তি যাত্ৰাৰ মহানায়ক মই শশীকান্তকে দিলো শশীৰ দৰে ইমান কম সময়ত অনুষ্ঠান কৰিব পৰা মানুহ খুব কম আছে ডক্টৰ বিঞ্চি কুমাৰ দাস অধ্যক্ষ বিএছবি মহাবিদ্যালয় সৰুপেটা শইকীয়া ছাৰ আচলতে আমাৰ কাৰণে আমাৰ আটাইৰে কাৰণে এটা প্ৰেৰণা কাৰণ এইগৰাকী মানুহে ইমান উদ্যমেৰে কাম কৰি থাকে ইমান সাংঘাতিক ধৰণে কাম কৰে নিয়মিতভাৱে লিখি থাকে লিখাৰ কথাটো ক'বই নালাগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত হওক আন ধৰণৰ কামতেই হওক গতিকে সেইগৰাকী ব্যক্তিৰ যেতিয়া আহ্বান হ'ল যে বিএছবি মহাবিদ্যালয়কো তেওঁলোকে এই প্ৰক্ৰিয়াৰ সংগী কৰি ল'ব বিচাৰে মই বৰ আনন্দিত হ'লো মই বৰ কৃতাৰ্থ হ'লো যি নহওক আজি এই যিটো বক্তৃতা আমি ইতিমধ্যে শুনিলো ডক্টৰ বিদ্যুৎ বিকাশ গোস্বামী দেৱৰ মই ব্যক্তিগত অনুভৱটো কৈছো যে মই বৰ আপ্লুত হৈছো দুটা কাৰণত এটা হ'ল ইতিমধ্যে কোনোবাই মন্তব্য কৰিছে যে যি বিনয়েৰে তেওঁ কথাখিনি কৈছে যে সাৱলীলতাৰে কথাখিনি কৈছে এই যে তিনিখন দেশত কাম কৰি তিনিখন দেশত থাকিও তেওঁ যে অসমীয়াত্ব হেৰুওৱা নাই তেওঁ যে অতি সুন্দৰ প্ৰাঞ্জল অসমীয়াৰে কথা কৈছে সেইটো মোৰ কাৰণে এটা ডাঙৰ কথা বুলি মই ভাবো দ্বিতীয় কথাটো হ'ল গোস্বামী দেৱৰ কেইটামান কথাক মই মন কৰিছো মোৰ মনত লাগিছে এটা হ'ল যে এই যে ৰাতিপুৱা ৰাস্তাত কোনো মানুহ নাই এজনো মানুহ নাই এখনো গাড়ী নাই কিন্তু ৰঙা লাইট জ্বলিছে ট্ৰেফিকৰ আৰু গাড়ী ৰৈ দিছে এই যে আনৰ
অনুভূতিক সন্মান কৰাৰ যিটো প্ৰক্ৰিয়া, যিটো এটা কালচাৰ, এটা যে আমি যাক চিভিক সেন্স বুলি কওঁ, আমাৰ সাধাৰণতে কি হয় যে পুলিচে নধৰিলে, পুলিচ নাথাকিলে আমি আৰু নিজৰ ইচ্ছামতে যেনেকে মন যায় আমি সেইফালে যাম। কিন্তু গাড়ী মটৰ একো নথকা সময়ত, মানুহ নথকা সময়তো যে সেই নিয়মখিনিক সন্মান জনোৱাৰ যিটো প্ৰৱণতা, সেইটোক মই কিন্তু বৰ প্ৰশংসনীয় বুলি ভাবোঁ। আৰু আমাৰ প্ৰজন্মই সেই কথাবিলাক শিকাটো উচিত, অসমীয়া মানুহে সেই কথা শিকাটো। আৰু দক্ষিণ আফ্ৰিকাৰ তৰফৰ পৰা তেওঁক চৰকাৰৰ তৰফৰ পৰা এইটো এটা বঁটা দিছে। আৰু আচৰিত কথা, দক্ষিণ আফ্ৰিকাৰ মন্ত্ৰীৰ লগতে, ভাল মন্ত্ৰীৰ লগতে এখন নামী বিশ্ববিদ্যালয় চেঞ্চেলৰকো সেই সন্মান দিছে একেলগতে। গতিকে আমি কিমান চেঞ্চেলৰে পাইছে, দক্ষিণ আফ্ৰিকাৰ মন্ত্ৰীয়ে পাইছে, ভাল মন্ত্ৰীয়ে, লগতে আমাৰ সমিতি গোহাঁইও তাত সংযুক্ত হৈছে নামটো। গতিকে আমি হয়তো শব্দ আৰু ভাষা আমাৰ বাক্য নাই। শুভকামনা জনাইছো আৰু গোটেই পৰিয়ালটোলৈ আমাৰ শুভেচ্ছা জনাইছো। আমাৰ মাজনীৰ ভৱিষ্যত বহুত ভাল হ'ব আৰু বৰ আনন্দ পাইছো। আজি আমাৰ দিনটোৱে ভাল হৈ গ'ল একদম। হৃদয়ৰ সমস্ত সৰপোচৰৰ আকুল স্পৰ্শৰে তাই স্নেহাধন্য হৈ উঠক। দক্ষিণ কোৰিয়াত থাকিও তেখেতে নিজৰ শিপাৰ লগত সুন্দৰ সম্পৰ্ক ৰাখি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ কথাও এতিয়ালৈকে তেখেতে যি মনত লৈ ফুৰিছে, তাৰ কাৰণে তেখেত অভিনন্দনৰ পাত্ৰ। আৰু আমি আশা কৰিম তেখেতে যেন অনাগত দিনতো ঠিক এনেধৰণেই মাটিৰ লগত তেখেতৰ সম্পৰ্ক জীয়াই থাকক। তেওঁ বিদেশৰ তিনিখন ৰাষ্ট্ৰত গৈ তেওঁ যিখিনি অধ্যাপনা কৰিছে, গৱেষণা কৰিছে, তাৰ পৰা তেওঁ যিখিনি মানে কি বুলি কয়, তেওঁ যিখিনি মানে হেৰি লাভ কৰিছে, জ্ঞান লাভ কৰিছে, সেই জ্ঞানখিনি আমাক যে ইয়াত যে দিলে, আমি তাৰ দ্বাৰা খুবেই উপকৃত হৈছোঁ। সাংস্কৃতিক আৰু ঐতিহাসিক সম্পদসমূহৰ যিটো সংৰক্ষণৰ ব্যৱস্থা, সেই ব্যৱস্থাৰ ওপৰত যদি তেখেতে অকণমান আলোকপাত কৰে চিউলৰ, তেতিয়াহ'লে আৰু এটা আজি আমাৰ এই তেখেতৰ বক্তৃতাটোৰ অন্য এটা ডাইমেনশ্যন পাব বুলি মোৰ বিশ্বাস। গোস্বামী ডাঙৰীয়াই তিনিখন অৰ্থনীতিৰ সংস্কৃতি, অৰ্থনীতি, সমাজ, শিক্ষা গোটেইখিনি খুব কম সময়তে সুন্দৰকৈ চুই গ'ল। আৰু সেইকাৰণে খুব ধুনীয়া, কেনেকৈ আবুধাবিত ইমান মৰুভূমিৰ মাজতো 50 ডিগ্ৰী চেলচিয়াছত কেনেকে কৃষি কাৰ্য কৰিব লৈছে। মই বেচিকেলি ইকনমিক্সৰ মানুহ, আমাৰ জুৱেন কলিতা ছাৰে কৈছে, গতিকে শুনি ভাল লাগিলে মৰুভূমিৰ মাজতো কেনেকে তেওঁলোকে কৰিছে। আৰু চিউলৰ কথাও ক'লে, নদীৰ পাৰে পাৰে 500 কিলোমিটাৰ গোটেইখিনি। আৰু তাতোতকৈ ষ্টেবিলিটিৰ যিটো তেখেতে ডেফিনিশ্যন দিয়াৰ দৰে যে পাৰ্চনেল ফ্ৰীডম, ড্ৰিম, সততা, বিশ্বাস, সেই গোটেইখিনি ইমান সুন্দৰকৈ ক'লে। ডক্টৰ বিদ্যুৎ বিকাশ গোস্বামীদেৱৰ যি সাৱলীল ভাষণ, ইমান সৰলভাৱে গোটেই কথাখিনি ব্যক্ত কৰিলে, যি মনত এটা সাঁচ বহুৱাই থৈ গ'ল। আৰু এটা কথাই মোৰ মন চুই গ'ল, সেয়া হ'ল সততা আৰু আমাৰ যি বিশ্বাসৰ ক্ষমতা, সেয়া যেন কৰোণা ভাইৰাছৰ দৰে প্ৰত্যেকলৈ বিয়পি যাওক, আমাৰ সকলোৰে মন প্ৰস্ফুটিত হওক সততাৰ গুণেৰে, সেয়াই কামনা কৰিলোঁ। আৰু লগতে স্নেহ বন্ধনৰ সকলো অনুৰাগীলে অনুষ্ঠানটিৰ উত্তৰতৰ কামনা কৰিলোঁ। দক্ষিণ কোৰিয়াৰ নদীবিলাক যথেষ্ট মানে পৰিষ্কাৰ হয়। আমি এনেও গম পাইছোঁ, মানে বিদেশৰ নদীবিলাক আমাৰ অসমৰ নদীতকৈ সাধাৰণতে খুবেই পৰিষ্কাৰ হয়। এইখিনিতে মোৰ এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম। আমাৰ অসমৰ নদীবিলাক সাধাৰণতে পূজা কৰে, আৰু বিদেশৰ নদীবিলাক পৰাপক্ষত পূজা নকৰে, কিন্তু আমাৰ অসমৰ নদী পূজা কৰাৰ পিছতো ইমান লেতেৰা, আৰু বিদেশৰ নদী কিন্তু পূজা নকৰে, কিন্তু বিদেশৰ নদী যথেষ্ট পৰিষ্কাৰ। আমি বিভিন্ন গুগলতো দেখিছোঁ বা আপোনাৰ মুখতো গম পালোঁ। কিন্তু মই জানিব বিচাৰিছোঁ যে অসমত পূজা কৰে, এই ক্ষেত্ৰত আপুনি বিজ্ঞান মনস্কতাৰ অভাৱ বুলি আপুনি ভাবে নেকি? বিজ্ঞান মনস্কতাৰ অভাৱ ডেফিনেটলি। চিম্পল ৱৰ্ডছত য়েছ, ছিংগল ৱৰ্ডত য়েছ। কাৰণ আমি পূজা কৰাৰ নামত, পূজাটো সন্মান নহয়, পূজা কৰাৰ নামত আমি শিৱলিংগত গাখীৰ ঢালি থাকোঁ, সেইটো আমাৰ এটা পূজাৰ ধৰণ। তাৰ পৰা খোৱাও বহুত নষ্ট হয়। আৰু কি হয়, আমি আমাৰ মা দেউতাকো ভাল পাওঁ। ৰাতিপুৱা উঠি পেলাই মই মাৰ গাত ফুল ছটিয়াই থকাৰ প্ৰয়োজন বোধ কৰা নাই, মাক সন্মান কৰিবৰ কাৰণে বা ভাল পাবৰ কাৰণে। বা দেউতাৰ মূৰত ৰাতিপুৱা উঠি মই গাখীৰ ঢালি থকা নাছিলোঁ।
চ' সেইটোৱে এইটো নুবুজায় যে মই দেউতাক ভাল নাপাওঁ বা সন্মান নকৰোঁ। আপুনি যাক ভাল পায়, ভাল পাবৰ কাৰণে তেওঁৰ মংগল চিন্তা কৰাটো দৰকাৰ। ভাল পাবৰ কাৰণে আপুনি নিজৰ কিছুমান ইচ্ছা পূৰণ কৰাটো দৰকাৰ নহয়। আৰু এইফালে মিতালী ডেকাক আমি চিনি পোৱা নাই, পৰিচয় দিলে আমি ভালেই পালোহেঁতেন। মিতালী, তোমাৰ ঘৰ ক'ত? হয়, নমস্কাৰ। আচলতে মই একেবাৰে সাধাৰণ ছোৱালী। এইখন মিটত মোক আচলতে বিৰেঞ্চি কুমাৰ দাস, তেখেতক মই দাদা বুলি মাতো। ফেচবুকৰ যোগেদি মোৰ চিনাকি হয়। তেখেতৰ লিখাবিলাক সদায় পঢ়ো, ভাল লাগে। তেখেতে মতা কাৰণে মই আহিলোঁ যে ইমান স্বনাম ধন্য ব্যক্তি এই মঞ্চত আছে, গতিকে মই দুটা কথা জানিব পাৰিম নেকি। আৰু মোৰ চিনাকিটো হৈছে, মই মিতালী ডেকা মোৰ নাম। মই এটা সৰু পৰ্টেল চেনেলত চাকৰি কৰোঁ, মানে ৰিপৰ্টাৰ, একেবাৰে সৰু চেনেল, গোৱালপাৰাৰে হয়। গোস্বামী ডাঙৰীয়াৰ কথাবোৰ মই খুব শুনি আছো, আৰু তেখেত তেজপুৰৰ ল'ৰা, ময়ো তেজপুৰৰে ল'ৰা একচুৱেলি, থাকো কোকৰাঝাৰত। গতিকে তেখেতক মই আগতো আচলতে মই জানো, তেখেতৰ কথা মই শুনিছো আগতো। তেজপুৰৰ ল'ৰা হিচাপে মই কৈছো, মই জামুগুৰিহাটৰ ল'ৰা। গতিকে মই পুনৰবাৰ জামুগুৰিহাটৰ পৰা, মানে বাৰচৰীয়া জেগাৰ পৰা, জামুগুৰিহাটৰ পৰা, আৰু মই যেতিয়া বড়োলেণ্ডত আছো, বড়োভূমিৰ পৰা আপোনাক পুনৰবাৰ আমি অভিনন্দন জনাইছো। আৰু আমাৰ যিটো প্ৰচেষ্টা মানে ছাৰহঁতে কৰি আছে, আমি দৈনিক সমৃদ্ধ হওঁ। আজিও মই সমৃদ্ধ হৈছো। জাষ্ট মই এটা কথা মানে খুব ভাল লাগিল, ছাৰে এই কথাটো, দাস ছাৰে কৈছে যে মৰম যেতিয়া ভাল পোৱা থাকে, ভাল পোৱাত নিজৰ ইচ্ছাবোৰ পূৰণ কৰাৰ চৰ্ত নাথাকে। এই কথাটো মানে যদিও বৰ সহজভাৱে কৈছে, কথাটো খুব দাৰ্শনিক, আৰু আমি সাহিত্যৰ মানুহ, গতিকে আমি কথাটো মই আৱেগিক হৈছো। আৰু ছাৰে ইতিমধ্যে, দাস ছাৰে এইটো মেছেজত লিখিছো। গতিকে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছো। আৰু ভৱিষ্যতেও এনেদৰে আৰু অনুষ্ঠান হৈ যাওক, স্নেহবন্ধন আগুৱাই যাওক। স্নেহবন্ধনৰ দৰে এই অনুষ্ঠানটাৰ লগত ময়ো জড়িত হ'বলৈ পাই অত্যন্ত সুখী হৈছো। আজি অনুষ্ঠানটি চাই খুব ভাল লাগিল। প্ৰায় 4:30 পৰা আছো এতিয়ালৈকে। জানি ভাল লাগিল যে আমাৰ অসমৰে এগৰাকী সুসন্তান তাত আছে। যথেষ্ট নতুন নতুন কথা শিকিব পাৰিলোঁ, শুনিব পাৰিলোঁ, অভিজ্ঞতা হ'ল। প্ৰায়ে আমি কওঁ যে নৰ্থ কোৰিয়া, চাউথ কোৰিয়া মানে খুব বেছি কথা জনা নাযায় তাৰ বিষয়ে, কিন্তু আজি বহুতখিনি কথা জানিলোঁ, ভাল লাগিল। আমি আশা কৰিম যে এইটো প্লেটফৰ্মৰ জৰিয়তে বা লগতে সাহিত্য সভাও আমাৰ আছে, আমি ভৱিষ্যতলৈ হয়তো আৰু এনেকুৱা অনুষ্ঠান শিকিব পাৰিম, চাব পাৰিম। বিদ্যুতক ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ কথাখিনি কোৱাৰ বাবে। এতিয়া কথাটো হ'ল, ইয়াত যিহেতু বিভিন্নজনে ইয়াত অংশগ্ৰহণ কৰিছে, মই আচলতে স্নেহ বন্ধনৰ এটা জনাব বিচাৰিছো। যিসকলে অংশগ্ৰহণ কৰিছে, তেখেতসকলে যাতে স্নেহ বন্ধনৰ বিষয়ে অনুষ্ঠানবিলাক অংশগ্ৰহণ কেনেকুৱা লাগিছে সেইবিলাকৰ বিষয়ে যদি বাতৰি কাকত আলোচনীত লিখে, আৰু লগতে স্নেহ বন্ধনৰ ৱেবছাইটত যে আগতে হৈ যোৱা অনুষ্ঠানবিলাকৰ ইউটিউব যে উপলব্ধ হৈ আছে, যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে 2 ঘণ্টাৰ সময় ধৰি কথাখিনি শুনিবলৈ সক্ষম হোৱা নাই, কিন্তু যে ইউটিউবতো পিছত যে চাব পাৰিব কথাখিনি আগতে হৈ যোৱা, সেই বাৰ্তাটো যদি প্ৰেৰণ কৰে, তেতিয়া মই ভাবো বিশেষভাৱে উপকৃত হ'ব। যে শীতত অগ্নি হৈছে আমাৰ বাবে অমৃত, আৰু প্ৰিয় দৰ্শন হৈছে আমাৰ অমৃত। ৰাজ সন্মানক অমৃত হিচাপে গণ্য কৰা হয়, তেনেদৰে শিশুৰ মাত কথাক অমৃত বুলি গণ্য কৰা হয়। আৰু আজিৰ এই অনুষ্ঠানৰ মধ্যমণি ডক্টৰ গোস্বামী ডাঙৰীয়াৰ প্ৰতিটো কথা আমাৰ বাবে অমৃত হিচাপে বৰষিছে।